কেপ ল'ব নেকি কেপ? আৰে এবাৰ পিন্ধি চাওক, কেৱল আপোনাৰ বাবেই বনাইছো। দিল্লীৰ প্ৰদূষিত বাতাবৰণত থাকিও আপোনাৰ বাবে গুঠি উলিয়াইছো সুৰক্ষা কৱচ। আপুনি পঠোৱা শিপিনীৰ হাতেই বোৱা খাদী কাপোৰেৰে বনাইছো এই কেপ। এবাৰ পিন্ধি চাওক, প্লিজ না নকৰিব। এই কেপে আপোনাক সম্পূৰ্ণ সুৰক্ষা দিব। দূৰৈত মোৰ আপোনাৰ দেশ শুনিবলৈ খোলা থাকিব দুখন কাণ। ভেট ফুলৰ গোন্ধই আমোল মোলাই থাকিবলৈ খোলা থাকিব দুটা নাক। ৰয়েল বেংগল টাইগাৰৰ দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ খোলা থাকিব দুটা চকু। কেৱল বন্ধ থাকিব আপোনাৰ মুখ। মিছাতে পিছত নকব যত দুখ নন্দ ঘোষ। মিছাতে কিয় আমনি কৰিছে অবুজ শিশুৰ দৰে? পিন্ধিবলৈ তুমি লাগিবই, হাঁহি পিন্ধা বা কান্দি। মোৰ পাতিব তুমি লাগিবই, কাৰণ সূতা কাটোতে যতৰ তুমিয়ে ঘূৰাইছিলা। শিপিনীক দুখ নিদিবা, নুসুধিবা কিয় গুঠিলা এনে কেপ যাৰ মুখখন বন্ধ। প্ৰশ্ন পুনৰ ঘূৰি আহিব তোমালৈ, যতৰ ঘূৰাওঁতে তুমি জানো আছিলা অন্ধ? অনিচ্ছা সত্ত্বেও আঁকোৱালি লোৱা এই মাংকি কেপ। আমাক ক্ষমতা লাগে, আমাক গাদী লাগে। ভাষা জাতিৰ বাবে আজি নাই কোনো ভোক।